সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বানপানী গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া থানা চাৰিআলিত এক বিক্ষোভ কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা, বানপানী গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা ভাৱে ঘোষণা কৰিবই লাগিব, কিয়নো অসমৰ সম্পদসমূহ কিন্তু কেন্দ্ৰীয় চৰকাৰে কিন্তু নিজৰ সম্পদ হিচাপে কিন্তু গণ্য কৰে, কিন্তু বানপানী গৰাখহনীয়া সমস্যা কিয় ৰাষ্ট্ৰীয় সমস্যা হিচাপে গ্ৰহণ কৰিব নাই আমি স্পষ্টভাৱে অসমৰ প্ৰধানমন্ত্ৰীক আমি সুধিব বিচাৰিছোঁ। কিয়নো অসমৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন কামত কিন্তু অসমলৈ আহিব পাৰে, কিন্তু বানপানী গৰাখহনীয়াৰ সময়ত আমাৰ 48জনতকৈ অধিক লোক কিন্তু মৃত্যুমুখত পৰিছিল। আমাৰ হাজাৰ হাজাৰ মাটি বাৰী কিন্তু খেতি পথাৰ কিন্তু বানপানী গৰাখহনীয়াত কিন্তু নষ্ট হৈছিল। লগতে আমাৰ হাজাৰ হাজাৰ আমাৰ যিসকল আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ আছিল তেখেতসকলৰ মাটিসমূহ কিন্তু সম্পূৰ্ণ নষ্ট হৈছিল। তাৰপিছত কিন্তু অসমৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু অসমলৈ আহিবলৈ কিন্তু সময় নহ'ল। তেখেতৰ এটা অকল ফোন কৰি কিন্তু তেখেতৰ দায়িত্ব সামৰিলে নহ'ব। যদি তেখেতৰ যে সৎসাহস আছে যদি অতি শীঘ্ৰে কিন্তু বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰক, আৰু লগতে বানপানী গৰাখহনীয়া আমি যে স্থায়ী সমাধানৰ কাৰণে তেখেতৰ কি পদক্ষেপ লৈছে কিন্তু এই ক্ষেত্ৰত আগন্তুক সময়ত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আমাৰ দৃষ্টি নিক্ষেপ কৰিব। কিয়নো খৰালি সময়ত তেখেতসকলে কিন্তু মাথাউৰি কাম কিন্তু নিৰ্মাণ নকৰে, তেখেতক মাথাউৰি কাম নিৰ্মাণ কৰে কিন্তু বাৰিষা সময়ত, যিটো সময়ত জলসম্পদ যিটো বিভাগ আছে তেখেতৰ বিয়াগুম কেলেংকাৰী হয়। লগতে ঠিকাদাৰসকলক তেখেতক কি পইচা খোৱাৰ কাৰণে কি এই খৰালি সময়ত কি কাম নকৰি কিন্তু বাৰিষা সময়ত কিয় দিয়ে, তেখেতৰ অসমৰ মুখ্যমন্ত্ৰীক আমি স্পষ্টভাৱে সুধিব বিচাৰিছোঁ। তেখেতসকলে যদি বিহাৰ যদি বানপানীৰ কাৰণে তেখেতসকলে যদি পেকেজ দিব পাৰে, তেন্তে অসমৰ বানপানী কিয় পেকেজ দিব নোৱাৰে, ৰাষ্ট্ৰীয় সম্পদ কিয় ঘোষণা কৰিব পাৰে। অসমৰ কয়লা চাহ কিন্তু তেখেতসকলে কিন্তু নিজৰ সম্পদ হিচাপে যদি গ্ৰহণ কৰিব পাৰে, কিন্তু অসমৰ বানপানী গৰাখহনীয়া কিয় ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব না, এই ক্ষেত্ৰত আমি প্ৰতিবাদ চলিব ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক স্পষ্টভাৱে আমি সুধিব বিচাৰিছোঁ। আচলতে আমি সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ দাবী কৰি যে বানপানী গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে, কিন্তু এই বিভাগ আৰু এই মন্ত্ৰীসকলে এই সমস্যাটো কেৱল ক্ষতিকাৰী হিচাপে ব্যৱহাৰ কৰা আমি দেখি আহিছোঁ। তেওঁলোকে দেখিছে প্ৰত্যেক বছৰ বানপানী হ'ব, বান গৰাখহনীয়া হ'ব, তেওঁলোকে ঠিকাদাৰক হাজাৰ হাজাৰ কোটি টকা ঠিকা দিব, তাৰ কমিশ্যন ল'ব, এই ব্যৱস্থালৈ গোটেই বিভাগটো ৰূপান্তৰিত হৈছে। কিন্তু আমি এটা কথা কৈছোঁ, অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হ'ব পাৰে, অসমৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগিব। আৰু ইউপিক বিহাৰক তেওঁলোকে অন্ধ্ৰপ্ৰদেশক তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা বানপানীৰ নামত দিব, অসমক কেৱল আশ্বাস দিব, আৰু অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিচাপে নিজক আখ্যা দিয়া ব্যক্তিজনে কেৱল আশ্বাস লৈ ঘূৰি আহিব, এনেকুৱা ধৰণৰ কাম কাজ নকৰে। যি মন্ত্ৰী আছে দম্ভালিৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকা, তেওঁ কাম কৰা দক্ষতা নাই, তেওঁ কেৱল মুখ্যমন্ত্ৰী ঘনিষ্ঠ হিচাপে মন্ত্ৰী সভাত টিকি আছে। আৰু এইজন ব্যক্তিয়ে যদি কাম কাজসমূহ কৰিছিলে তেওঁলোকে সমস্যা কৰি থাকক। আমি বাৰে বাৰে কৈছোঁ সমস্যা সমাধান বিজ্ঞানসন্মতভাৱে হ'ব, বিজ্ঞানসন্মত অবিহনে এই সমস্যা কেতিয়াও সমাধান নাই। কেৱল পাকোপাইনৰ বেগ লগাই বস্তা কেইটামানত বালি ভৰাই এই ব্যৱস্থাই বা অসমৰ বানপানীক ৰুধিব নোৱাৰে। আৰু ইয়াৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা স্বীকৃতি দিব লাগিব, ইয়াক ক্ষতিপূৰণ দিব লাগিব, আৰু ইয়াক লুণ্ঠন কৰিব, অসমৰ সম্পদ লুণ্ঠন কৰিব, কিন্তু অসমৰ সমস্যাক গুৰুত্ব নিদিব। তেনেদৰে মাহিয়াই দৃষ্টিয়ে চাই থকা বিজেপি চৰকাৰ কিন্তু উফৰাই দিয়া হ'ব। ৰাতিপুৱাই স্পষ্ট কথা, আমাৰ সমস্যাকো সন্মান কৰিব লাগিব, কেৱল আমাৰ সম্পদক লুটি নি থাকিলে নহ'ব, এয়া আমি স্পষ্টকৈ সকীয়াই দিছোঁ।